মাধ্যম সলনি কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ৰাজ্য চৰকাৰে গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমহে ইংৰাজীত যুগুত কৰা হ'ব সদনত মন্তব্য শিক্ষামন্ত্ৰী ডাক্তৰ অনুজ পেগুৰ ইয়াৰ বাবে যুগুত কৰা হ'ব শিক্ষক নিযুক্তিৰ নতুন নীতি এই নীতি অনুসৰি সম্পন্ন হ'ব শিক্ষক নিযুক্তি শিক্ষকৰ বাবে যুগুত কৰা হৈছে বহুভাষিক হাতপুথি গণিত বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজীতে হ'ব তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণী পৰ্যন্ত হ'ব এই পাঠ্যপুথি চৰকাৰে অসমৰ চৰকাৰী বিদ্যালয়বিলাকত মাধ্যম সলনি কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই মাধ্যম মাতৃভাষাৰ মাধ্যম অসমীয়া বড়ো বঙালী য'ত যেনেকৈ আছে তেনেধৰণে থাকিব সিদ্ধান্তটো হৈছে বিজ্ঞান আৰু গণিত তৃতীয় শ্ৰেণীৰ পৰা তাৰ পাঠ্যপুথিসমূহ ইংৰাজী ভাষাত হ'ব যিটো ছাত্ৰ ছাত্ৰীৰ ভাষা সি মাতৃভাষা আৰু সেই মাতৃভাষাৰ ওপৰত এনইপিয়ে যেনেকৈ গুৰুত্ব দিছে অসম চৰকাৰেও আগৰে পৰা গুৰুত্ব দি আহিছে এতিয়াও গুৰুত্ব দি আহিছে এতিয়া ছাত্ৰ ছাত্ৰীৰ ভাষা আৰু শিক্ষকৰ ভাষা একে হ'ব লাগে অসমীয়া মাধ্যমে আছে বা বড়ো মাধ্যম বেংগলী মাধ্যমে আছে কিন্তু আমি ক্লাছ 3 ৰ পৰা আমি ইংৰাজী ভাষাত বিজ্ঞান আৰু গণিতৰ পাঠ্যপুথিখিনি দিছো যাতে তেওঁ বাই ক্লাছ 9 তেওঁ ইংৰাজীটো জানে আৰু যাতে তেওঁ যেতিয়া প্ৰৱেশিকা পাছ কৰিব বা ক্লাছ 12 পাছ কৰিব তেওঁ উচ্চ শিক্ষাৰ কাৰণে ইংৰাজীৰ যি প্ৰয়োজনীয় জ্ঞান লাগে